আমাৰ ঘৰতে এনেকুৱা কিছুমান বস্তু আছে আমাৰ পাকঘৰতে যিবোৰ নেকি ব্যৱহাৰ কৰি আমাৰ শৰীৰটো আমি সুস্থ কৰি ৰাখিব পাৰোঁ। আজি মই আপোনালোকক এনেকুৱা এটা ভিডিঅ'ৰ বিষয়ে ক'ম, এনেকুৱা এবিধ বস্তু থাম্বনেইল দেখি আপোনালোকে গম পাইছেই, তিলৰ বিষয়ে ক'ম, বিশেষকৈ ক'লা তিল। এই ক'লা তিলত এনেকুৱা কিছুমান গুণ আছে যি নেকি আমাৰ শৰীৰৰ এনেকুৱা কিছুমান ৰোগ নিৰাময় কৰিব পাৰে, হয়তো আপুনি নাজানে। নিয়মিত যদি আপুনি তিল খাই থাকে, আপোনাৰ শৰীৰটো এনেকুৱাকৈ সুস্থ কৰি ৰাখিব পাৰিব, সৰু সুৰা বেমাৰে আপোনাক চুবই নোৱাৰিব। আহকচোন আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব। নমস্কাৰ, স্বাগতম জনাইছোঁ অসমীয়া ইউটিউব চেনেলটিলৈ। যদি আপুনি চেনেলটি নতুন, তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি থ'ব। এনেকুৱা দৰকাৰী ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপুনি নটিফিকেশ্যন পাবলৈ। কেঁচুমূৰীয়া পাইলছ বা অৰ্শৰোগ, এই ৰোগত তিলৰ চাটনি যদি নিয়মিত ৰূপে আপুনি ৰাতিপুৱা গধূলি ভাতৰ লগত খাই থাকে, তেতিয়াহ'লে আপোনাৰ এই যে যি কেঁচুমূৰীয়া সমস্যা সেয়া ভাল হয়। যদি আপোনাৰ কেঁচুমূৰীয়া সমস্যাত তেজ পৰা সমস্যা হৈছে, মাংস বাহিৰলৈ ওলাই আহিছে, তেতিয়াহ'লে তিল আৰু মাখন মিহলাই সেয়াই যদি লেপ দিয়ে, আপুনি তিল বটি তাত অকণমান মাখন মিহলাই পেষ্ট এটা বনাই ল'লে, সেই পেষ্টটো আপুনি যদি প্ৰলেপ হিচাপে লগাই আধা ঘণ্টা 1 ঘণ্টা ৰাখি ধুই পেলাই তেনেকৈ যদি দিনটো 2বাৰ 3বাৰকৈ লগায়, তেতিয়াহ'লে সেই মাংস বাঢ়ি অহা মাংসখিনি ভাল হয়, লগতে তেজ পৰা সমস্যাও নাইকিয়া হয়। কেনেবাকৈ যদি জুয়ে পুৰে আপোনাৰ শৰীৰত, তৎক্ষণাত এৱা গাখীৰ আৰু তিল একেলগে মিহলাই সুন্দৰকৈ পিচি সেই জুয়ে পুৰা ঠাইত যদি লগে লগে লগাই দিয়ে, তেতিয়াহ'লে জুয়ে পুৰাৰ ফলত যি পুৰণি দেৱনি হয় সেইখিনি নাইকিয়া হয় আৰু ঢৌও নুঠে। যদি আপোনাৰ মুখত শালমইনা উঠিছে, ব্ৰণ ওলাইছে, তেতিয়াহ'লে আপুনি কি কৰিব, কেইটামান তিল ল'ব, সেই তিলকেইটা পিচি য'ত য'ত শালমইনা ওলাইছে, যদি কমকৈ ওলাইছে 1-2টা ওলাইছে, তেতিয়াহ'লে য'ত য'ত আপোনাৰ শালমইনা হৈছে ত'ত আপুনি ৰাতি প্ৰলেপ দি শুই থাকক, ৰাতিপুৱা ধুই পেলাওক। এনেকৈ 3 দিনমান কৰকচোন, আপোনাৰ সেই শালমইনা নাইকিয়াও হ'ব, লগতে শালমইনা হৈ যে আমাৰ শুকাই যোৱাৰ পিছত দাগ ৰয়, সেই দাগ নৰয় তেতিয়া। আৰু যদি আপোনাৰ গোটেই মুখখনতে ওলাইছে, তেতিয়াহ'লে আপুনি পেষ্ট আকাৰত বনাওক, তাত অকণমান গোলাপ জল মিহলাওক, তাৰপিছত সেইখিনি আপুনি ফেচ পেক হিচাপে মুখত লগাওক, 1 ঘণ্টা ৰাখক, তাৰপিছত ধুই পেলাওক। 1 ঘণ্টা বুলি নহয়, যেতিয়া শুকাব, আপোনাৰ টানি ধৰিব, তেতিয়া আপুনি কি কৰিব, ধুই পেলাওক। এনেকৈ যদি সপ্তাহত 2 দিনো লগায় বা কণ্টিনিউ 3 দিনমান লগায়, তেতিয়াহ'লে আপুনি নিজেই দেখিব আপোনাৰ মুখৰ শালমইনা নাইকিয়া হৈছে, লগতে শালমইনা হৈ যিখিনি দাগ হ'ব ৰ'বলগীয়া থাকে, সেই দাগ নহয়, আপোনাৰ মুখখন মিহি হ'ব আৰু উজ্জ্বল হ'ব। যদি আপোনাৰ তেজ বেয়া হৈছে বুলি ভাবিছে, যেতিয়া আমাৰ মুখত শালমইনা ওলায়, গাত এলাৰ্জি ওলায়, তেতিয়া তেজ বেয়া হ'লে আমাৰ বহুতো বেমাৰ হয়। কি বেমাৰ হয় সেয়া আপোনালোকে চালে গম পাব, সেই তাৰ ওপৰত মই বিভিন্ন ভিডিঅ' দি থৈছোঁ, আপুনি চাবগৈ। যদি আপোনাৰ তেজ বেয়া হৈছে, তেতিয়াহ'লে আপুনি কি কৰিব, 1 চামুচ তিল ল'ব, তাতে 4 চামুচ অনন্তমূলৰ শিপাৰ ৰস ল'ব, সেয়া একেলগে বটি আপুনি সেই 4 চামুচ মিহলাই দিনে 2বাৰকৈ যদি খাই থাকে, তেতিয়াহ'লে এসপ্তাহ মানতে আপোনাৰ তেজ পৰিষ্কাৰ হ'বলৈ ধৰিব। বদহজম হ'লে তিল খাই আপুনি ভাল হ'ব পাৰে। যেনেকৈ কেতিয়াবা আমাৰ মাংস খালেও বদহজম হোৱাৰ নিচিনা লাগে, নহয়নে? তেতিয়া আপুনি কি কৰিব, তিলৰ গছৰ সৈতে, তিলৰ পাতৰ সৈতে আপুনি খাৰ বনাব লাগে। তিলৰ পাতৰ খাৰ বনাই যদি খাই দিয়ে, তৎক্ষণাত সেই অৰ্জিন নাইকিয়া হৈ যায়। গহনি বেমাৰ লাগিলে, সেয়া তেজ গহনেই হওক বা যি গহনেই নহওক, গহনি বেমাৰ হ'লে আপুনি কলগছৰ শিপা সৰু সৰুকৈ কাটি শুকুৱাই সেইখিনি পিচি পাউডাৰ বনাব লাগে। তাৰ লগতে আপুনি তিল পিচাও ল'ব লাগিব। 1 চামুচ কলৰ শিপাৰ গুড়ি, শুকান গুড়ি, তাতে 1 চামুচ আপুনি তিল ল'লে। তাৰপিছত সেইখিনি খুব সুন্দৰকৈ ছাগলী গাখীৰৰ সৈতে বটিব লাগে, বটি সেয়া খাব লাগে। তেনেকৈ যদি আপুনি 2 দিন 3 দিন খাই দিয়ে, দিনটোত 2বাৰকৈ যদি খাই দিয়ে, প্ৰথম দিনৰ পৰাই আপোনাৰ গহনি ৰোগ ভাল হ'বলৈ আৰম্ভ কৰে। বহুত পুৰণি গহনি হ'লেও আপোনাৰ এইদৰে খালেই ঠিক হৈ যাব। মাতৃদুগ্ধ বৃদ্ধিৰ কাৰণেও এই তিল বটি আপুনি যদি কলা পাতত মেৰিয়াই, আমি যে পাতত দিয়া বুলি কওঁ, তেনেদৰে পাতত দি যদি খায় সন্তানৰ মাতৃয়ে, তেতিয়াহ'লে বেছি গাখীৰ হ'বলৈ ধৰে, সন্তানটিয়ে বেছিকৈ গাখীৰ পায়। কিছু মাকৰ কম গাখীৰ হোৱা দেখিবলৈ পোৱা যায়, সন্তানটিয়ে পৰ্যাপ্ত পৰিমাণে গাখীৰ নাপায়। এনেদৰে খাবচোন, এই যি সমস্যা তাৰ পৰা সমাধান পাব। কোচ কপালি বা আদি কপালি, যেতিয়া আমাৰ সূৰ্য ওলাই আহে, তেতিয়া আমাৰ কপালখনৰ ওচৰতে বিষাবলৈ ধৰে, চেলাউৰিৰ ঠিক ওপৰতে খুব বিষায়। এই বিষ সহিবলৈ বৰ টান, যাৰ হয় তেওঁলোকে গম পায়, এয়া সূৰ্য কপালি বুলিও কোৱা হয়। তেওঁলোকে কি কৰিব, তিল আৰু গাখীৰ
এনেকুৱা গাখীৰ ইমানকণ ল'ব, তিল ইমান এনেকুৱাকৈ ল'ব যাতে পিচিলে এটা বড়ি আকাৰত হয়। সেই বড়িটো আপুনি এখন কটন কাপোৰেৰে মেৰিয়াই ল'ব পৰিষ্কাৰ। তাৰপিছত আপুনি নাকেৰে দীঘলকৈ উশাহ লৈ ভিতৰলৈ উজাই শুঙক। তেনেকৈ যদি আপুনি শুঙি থাকে, দিনটোত শুঙি থাকিবচোন, 3 দিন 4 দিনমান শুঙিলেই আপোনাৰ এই সমস্যা একেবাৰে নিৰাময় হয় আৰু কেতিয়াও আপোনাৰ এই সমস্যা নহয়। নাকৰ পৰা যদি তেজ ওলায়, কিছু লোকৰ এৱা ভগা বুলি কয়, নাকৰ পৰা প্ৰায় তেজ ওলাই থাকে। তেওঁলোকে যদি তিল আৰু মাখন বটি পেলাই মূৰত ভৰণ আকাৰে লয়, তেতিয়া আপুনি এই সমস্যা নাইকিয়া কৰিব পাৰিব। কমচে কম 3-4 দিনমান ল'ব লাগিব। কণ্টিনিউ ল'লেও ল'ব পাৰে, এদিন এৰি এদিন ল'লেও ল'ব পাৰে। তেতিয়া চাব এই সমস্যা আপোনাৰ একেবাৰে নিৰাময় হৈ যাব। পানী লগা বেমাৰতো তিল খাই আপুনি উপকাৰ পাব পাৰে। পানী লাগিলে কি কৰিব, এই যে তিল আৰু গুড় একেলগে মিহলাই লাডু আকাৰত ল'ব। তাৰ পাছত সেইখিনি আপুনি খাবচোন। তেনেকৈ খাই থাকিলে দিনটোত আপোনাৰ পানী লগা সমস্যা ভাল হয়। তিলৰ লাডু খালেও উপকাৰ পোৱা যায়, তথাপিতো ভজা তিলতকৈও কেঁচাকৈ যদি গুড়ৰ সৈতে মিহলি কৰি তিল বটি গুড় লগত মিহলাই যদি বড়ি আকাৰত খায়, তেতিয়াহ'লে বেছিকৈ উপকাৰ পোৱা যায়। দাঁত বিষোৱা, দাঁতৰ আলু বহা বা দাঁতৰ গুৰিৰে তেজ ওলোৱা, এনেকুৱা ধৰণৰ সমস্যা নাইকিয়া কৰিবলৈ আপুনি তিলৰ তেল ল'ব লাগে। এগিলাচ পানীত এচামুচ তিলৰ তেল মিহলাব লাগে আৰু সেই গিলাচ পানীৰে মুখখন ৰাতিপুৱা কুলি কৰিব লাগে। এনেকৈ নিয়মিত ৰূপে কৰিব লাগে, কমচে কম এমাহমান 2 মাহমান কৰিব লাগে। তেতিয়া আপোনাৰ কি হ'ব, দাঁতৰ পৰা তেজ ওলোৱা, দাঁত বিষোৱা বা আলু বহা বা আলু ফুলা সমস্যা, লগতে দাঁতত যদি ক'লা দাগ পৰিছে সেই দাগো নাইকিয়া হৈ আপোনাৰ দাঁত চাফা হ'ব আৰু এইখিনি সমস্যাও আপোনাৰ নাইকিয়া হ'ব। চুলি পকা সমস্যা দূৰ কৰিবলৈ আপুনি তিল ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ কাৰণে আপোনাক কেঁচা গছ লাগিব। তিলৰ গছ বা পাত গোটেইখিনি ফুলৰ সৈতে আনিলে, গোটেই গছজোপাও যদি আনে একো আপত্তি নাই। তাৰপিছত সেইখিনি মিহিকৈ কুটি ল'লে, কুটি ধুনীয়াকৈ পেষ্ট আকাৰত বনাই ল'লে, মিক্সিত মাৰি হওক, পটাত পিচি হওক। তাৰপিছত সেইখিনি আপুনি চুলিত পেষ্ট আকাৰত লগাওক, আধা ঘণ্টা ৰাখক, ধুই পেলাওক। সপ্তাহত 3 দিনকৈ যদি আপুনি 3 সপ্তাহমান কৰে, তেতিয়াহ'লে আপোনাৰ চুলি পকা সমস্যাটো, যিটো আপোনাৰ বয়স নোহোৱাকৈ চুলি পকে, সেই সমস্যাটো নাইকিয়া হয়। আৰু যি এডাল দুডাল পকিলে বহুত বেছিকৈ পকিবলৈ নাপায়। লাহে কণ্টিনিউ যদি আপুনি কৰি থাকে এই পেকটো লগোৱাটো, তেতিয়াহ'লে আপোনাৰ লাহে সেই পকা চুলিকেইডালো কেঁচা হ'বলৈ ধৰে। কাৰণ সেইকেইডাল চুলি ভিটামিন বা কিবা এটা অভাৱতহে আপোনাৰ পকিছিলে। যেতিয়া সেই ভিটামিনখিনি পাই যায়, সেই চুলিকেইডালো পুনৰ কেঁচা হ'বলৈ ধৰে। বয়সৰ অনুপাতে বয়স হোৱাৰ লগে লগে চুলি পকাটো এটা প্ৰকৃতিৰ নিয়ম। তেতিয়া সেইটো বেলেগ কথা, তেতিয়া আপুনি লগালে সেই চুলিখিনি কেঁচা নহয়। কিন্তু বয়স নোহোৱাকৈ যেতিয়া অকালতে চুলি পকিবলৈ ধৰে, সেইখিনি আপুনি এনেদৰে নিৰাময় কৰিব পাৰিব। শৰীৰৰ দুৰ্বলতা দূৰ কৰিবলৈ ক'লা তিল আৰু দালচেনি সমানে গুড়ি কৰি আধা কাপ গাখীৰত সামান্য গুড় মিহলাই ৰাতিপুৱা যদি খাবলৈ লয়, নিয়মিত ৰূপে কেইদিনমান খালে শৰীৰৰ দুৰ্বলতা দূৰ হয়। চুগাৰ বা বহুমূত্ৰ ৰোগত কেঁচা তিল সদায় 2 গ্ৰাম ৰাতিপুৱা খালী পেটত চুবাই খাব লাগে, লগতে এগিলাচ পানী খাই দিব লাগে। এনেধৰণে নিয়মিত যদি ৰাতিপুৱা আপুনি খাবলৈ লয়, তেতিয়াহ'লে এই যিটো চুগাৰ, বহুমূত্ৰ ৰোগ, সেই ৰোগ আপুনি নাইকিয়া কৰিব পাৰিব। ডায়েবেটিছ, যাক আমি চুগাৰ বা বহুমূত্ৰ ৰোগ বুলিও কওঁ। বহুমূত্ৰ ৰোগ বুলি এইকাৰণে কোৱা হয়, যিসকলৰ চুগাৰ বহুত বেছিকৈ বাঢ়ে, তেওঁলোকৰ ঘনাই পেচাব হয়। সেইকাৰণে ইয়াক বহুমূত্ৰ ৰোগ বুলি কয়। এই বহুমূত্ৰ ৰোগ কণ্ট্ৰল কৰি ৰাখিবলৈ আপুনি সদায়ে তিল ব্যৱহাৰ কৰিব পাৰে। তিল আপুনি ল'লে 2 গ্ৰামমান। সেই 2 গ্ৰাম তিল আপুনি ৰাতিপুৱা খালী পেটতে চুবাই এগিলাচ পানীৰ সৈতে খাব লাগে। সদায় খাব লাগে। সদায় যদি ৰাতিপুৱা আপুনি এই নিয়মটো লয়, তেতিয়াহ'লে বহুমূত্ৰ ৰোগক আপুনি কণ্ট্ৰল কৰি ৰাখিব পাৰিব। নিয়মিত বহুমূত্ৰ ৰোগীয়ে তিলৰ চাটনি খোৱাটো অতিকৈ প্ৰয়োজন। দেখিলেনে সাধাৰণ যেন লগা এই তিলৰ কিমান ঔষধি গুণ আছে। মই এটা কথাই আপোনালোকক কওঁ, যিসকলৰ এইখিনি ৰোগ আছে, ৰোগৰ কাৰণে খালে সেই ৰোগ উপশম হ'ব, সেইটোতো ঠিকেই। যিসকলৰ ৰোগ নাই, যিসকল সুস্থ, তেওঁলোকেও যদি নিয়মিত তিলৰ চাটনিৰ সৈতে আপুনি যেনেকুৱা ধৰণেৰে চাটনি খাই ভাল পায়, তাৰ লগত কেইটামান তিল দিয়ক। এনেকৈ যদি আপুনি তিলৰ চাটনি খাই থাকে, তেতিয়াহ'লে বহুত ৰোগৰ পৰা আপোনাৰ শৰীৰটো নিৰাময় কৰি ৰাখিব পাৰিব। এই কৈ যোৱা ৰোগসমূহ আপোনাৰ নহ'বই। লগতে আপোনাৰ তেজো পৰিষ্কাৰ কৰি ৰাখিব। অন্ততঃ সদায় নোৱাৰিলেও সপ্তাহত 2-3 দিন তিলৰ সৈতে বনোৱা চাটনি খাবলৈ ল'ব।
মই আশা কৰিছোঁ ভিডিঅ'টিয়ে আপোনালোকক কিছু নজনা কথা শিকালে বুলি ভাবিছোঁ। যদি ভিডিঅ'টি ভাল লাগিছে এটা লাইক কৰিব, চেনেলটিও ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।